তিনিচুকীয়া জিলাৰ টেৰাপ গেটৰ লেখাপানী আৰক্ষী থানাৰ সন্মুখত লেখাপানী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ আটক কৰে দুজনক। আটকাধীন দুই সৰবৰাহকাৰীৰ পৰা 5টা চাবোনৰ বাকচত 59 গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। AS23AJ 1447 নম্বৰ এখন বগা ৰঙৰ সুজুকি এক্সপ্ৰেছ বাহনত জাগুন দিশৰ পৰা মাৰ্ঘেৰিটা অভিমুখে নিষিদ্ধ সামগ্ৰীখিনি সৰবৰাহ কৰিছিল। আটক দুই বিশাল বৰগোহাঁই আৰু জেম মুহা বুলি জানিব পৰা গৈছে। বিশাল বৰগোহাঁইৰ ঘৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন ফুলবাৰী গাঁৱত আৰু জেম মুহাৰ ঘৰ জাগুন 8 মাইলত। জব্দকৃত নিষিদ্ধ সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় 10 লাখ টকা বুলি জানিব পৰা গৈছে। एक्चुअली हमें इन्फो मिली थी कि कुछ लोग ड्रग्स लेके जा रहे हैं, तो हमने यहाँ पे थाना के सामने नाका चेकिंग लगाया। उसके बाद हमने इनकी गाड़ी को रोका। उसके बाद इनसे पूछताछ करी कि क्या हो, कहाँ के हो। उसके बाद घबरा गए इन्होंने। फिर हमने कहा कि भाई क्या लेके जा रहे हो, हमें इन्फो मिली है कि इसमें सस्पेक्टेड वो हीरोइन है। तो इन्होंने फिर थोड़ा प्रेशर देने के बाद खुद से ही दिखा दिया गाड़ी में। हमने 500 केस जो है हीरोइन के रिकवर करे हैं। अप्रॉक्सीमेट वेट उनका 59 ग्राम है। और ये 2 पर्सन हैं। एक का नाम विशाल बुरगोहाइन और दूसरे का नाम जेम मुरा है। और अभी हमने सारी प्रोसीडिंग NDPS एक्ट के अंडर करी है। हमने विटनेसेस 3 यहाँ पे बुलाए थे, उनके सबके सामने ही हमने सारी प्रोसीडिंग करी है। हमने उसको सीज करा है, सील करके अभी इनको अरेस्ट करा है। बाकी की प्रोसीडिंग हम सब्सिक्वेंट करते रहेंगे। ये जो लड़का है ये जागुन का फुलबारी का रहने वाला है और ये कहीं और डिलीवर करने वाला था। हमें उसकी न्यूज़ मिल गई कि हाँ इसके पास है और ये कहीं डिलीवर करने वाला है। तो इस वजह से हमने यहाँ पे नाका चेकिंग लगाया, उनको यहाँ पे इंटरसेप्ट करा। এই গাড়ী দুটা ল'ৰা ড্ৰাগছ লৈ আহি আছিলে। আমাৰ লেখাপানী থানাৰ যোন প্ৰশাসন আছে সিহঁতক ইনফৰ্ম পালে তেনেকুৱা যে আহি আছে বুলি। তো সিহঁতি তাত গাড়ী ৰখাই চাৰ্চ কৰিলে। চাৰ্চ কৰাৰ পাছত 5টা এই চাবোনৰ কেছ থাকে। 5টা কেছত ড্ৰাগছ পোৱা গ'ল। ড্ৰাগছ পাই তাৰপিছত এইটো চেক কৰিলে, পজিটিভ পালে। মই আমাৰ যোন থানাৰ যোন ভাৰপ্ৰাপ্ত আছে যে OC ছাৰ, তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতে আগতো তেনেকুৱা ড্ৰাগছ আমাৰ ইয়াত ধৰি আছে। ইমান বাঢ়ি গৈছে যে এনেকুৱা আমি ছাৰ পাইছোঁ। সেইটো কাৰণে আমি এতিয়া বহুত আজি ভাল পাইছোঁ যে এনেকুৱা যোন মানুহ ড্ৰাগছ ধৰি আছে সিহঁতক যে শাস্তিটো খালি সিহঁতক যে জেলত গৈ সিহঁতি আকৌ ঘূৰি আহি যায়, এইটো নহয়। সিহঁতক একদম ভাল শাস্তি এটা দিব লাগে যে, আৰু কোনোবা এনেকুৱা লাইফত এনেকুৱা কাম নকৰে যেন। সেইটো কাৰণে এয়া মই এইটো কৰিছোঁ। এইটো বহুত ভাল লাগিলে মোক যে এনেকুৱা আজি এই আমাৰ অঞ্চলত যেনেকুৱা ড্ৰাগছৰ বেহা বাঢ়িছে, যে আজি এই প্ৰশাসনৰ কাৰণে যে বহুতখিনি ড্ৰাগছ ধৰা হৈছে, ৰোধ কৰি আছে লাহে লাহেকৈ। আৰু মই যোন নৱপ্ৰজনন যোন হয় আমাৰ যে য়ং ল'ৰাকেইটাই, সিহঁতক এটা অনুৰোধ জনাইছোঁ, ৰিকুৱেষ্ট এটা কৰিছোঁ যে সিহঁতে যদি ক'ৰবাত ইনফৰ্মেশ্যন পায় তেনেকুৱা আহি আমাক আৰক্ষী থানাত জনাব। আৰু লগৰকেইটা যদি এনেকুৱা যদি নিচা পানী খায়, এনেকুৱা ড্ৰাগছ খায়, সিহঁতক অলপ বুজাব। এই বস্তুটো আমাৰ সমাজক একদম বেয়া কৰি আছে, য়ং জেনেৰেশ্যন একদম বেয়া হৈ আছে। সেইটো কাৰণে আমি সতৰ্ক হ'ব লাগিব। আমি এটা চবক এইটো ক'ব লাগিব যে এই বস্তুৰ পৰা দূৰত থাকক বুলি। মই নিজৰ বক্তব্যটো দিলোঁ আৰু ধন্যবাদ। জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট, NE Bharat 24।